Hello everyone, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ভগ্নাংশ আৰু দশমিক ভগ্নাংশ ফ্ৰেকশন এণ্ড ডেসিমেল ফ্ৰেকশনৰ বিষয়ে। তো এইটো চেপ্টাৰত মূল কথা হ'ল ভগ্নাংশ কি বস্তু। তাৰমানে এইটো আমাক আগত জানিব লাগিব যে ভগ্নাংশ কি বস্তু, ভগ্নাংশ কাক বলে। ঠিক আছে, ভগ্নাংশ হ'ল মানে যিবিলাক সংখ্যা p বাই q আকৃতিত থাকে। ঠিক আছে, যিবিলাক সংখ্যা কি p বাই q আকৃতিত থাকে। ঠিক আছে, যেনিবা আমি কি 3/4 লিখিছো, তো এইবিলাক সংখ্যা হল কি ভগ্নাংশত থকা। আৰু দশমিক ভগ্নাংশটো জানেই, যিবিলাক সংখ্যা দশমিকত প্ৰকাশ কৰা হয় এইবিলাক সংখ্যা আমি কি কৰো যেতিয়া ভাগ কৰিম। এতিয়া চাওক, আমাৰ মূল কথা হল কি ভগ্নাংশ কি বস্তু, সেইটো আমাক আগত জানিব লাগে। তো যিবিলাক সংখ্যা কি p বাই q আকৃতিত থাকে, যত p আৰু q হল ধনাত্মক অখণ্ড সংখ্যা, সেইবিলাক সংখ্যা কি ভগ্নাংশ বুলি কোৱা হয়। ঠিক আছে, এতিয়া চাওক, ইয়াতে ওপৰত আছে এটা 3 আৰু তলত আছে 4। ওপৰতটো কোৱা হয় লব এণ্ড তলতটো কোৱা হয় হৰ বুলি। ঠিক আছে, হৰ এইটো হল লব। ইয়াৰি পৰীক্ষা গ্ৰেড 4 ৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিম। আপোনালোকে ভিডিঅটো শেষলৈকে চাব, আৰু ভিডিঅটো যদি ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব। মই এনেকুৱা আৰু ভিডিঅ দিয়ে থাকিম। এতিয়া চাওক, 1 নম্বৰ কোৱেশ্চনটো, যদি a = 16 আৰু b = 5 হয়, তেন্তে a² + b² + ab / a³ - b³ কিমান হ'ব। এইবিলাক গণিত গ্ৰেড 4 বা গ্ৰেড 3 সকলোতে আহিয়ে থাকে। তো আমি এটো কেনেকৈ কৰিম এটো চাওক। ইয়াৰ অপশন এ দিয়া আছে কি 1/11, অপশন বি দিয়া আছে 1/19, অপশন সি দিয়া আছে 1/3971 এন্ড অপশন ডি দিয়া আছে এটাও নহয়। ঠিক আছে, তো এতিয়া চাওক, আমি শুদ্ধ আনসার কোনটো হয় এটো আমি উলিয়াম। দিয়া আছে এখানে আমার a² + b² + ab / a³ - b³। আগত আমাৰ জানিব লাগিব যে এইখিনিৰ বস্তুটো আমি যদি কি এনেকে a এর মান বহাও, b এর মান বহাও, এনেকে বহালে বহুত টাইম যাব। এতিয়া আমাক কি কৰিব লাগে, a² + b² + ab / a² ফর্মুলার মানে কি আমাৰ এইখিনি লিখিব পাৰো যে ab * a² + b² + ab। এইটো হল এইটো ফর্মুলা। ঠিক আছে, তার পিছত চাওক, এতিয়া আমি কি এইখিনি কাটিব পাৰো, থাকে কি 1/a - b। এতিয়া এর মান বহাই দিয়ক আৰু b এর মান বহাই দিলে হৈ যাব। এর মান কিমান 16, b এর মান কিমান 5, কিমান হ'ব 1/11। এইটো হল শুদ্ধ আনসার। তো অপশন এ দিয়া আছে, অপশন এ ইজ দা কারেক্ট আনসার। আপোনালোকে আৰু সোনকালে কৰিব পাৰিব, মই ইয়াতে বুজাই আছো কাৰণ অলপ টাইম লাগিছে। এতিয়া চাওক, তাৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে 0.04 * 0.01 হৰণ 0.08 দশমিকত প্ৰকাশ কৰা। তাৰমানে এইখিনি বস্তু দিয়া আছে, এইটো প্ৰথমত এইটো পূৰণ দিয়া আছে, এইটো হৰণ দিয়া আছে, এইটো দশমিকত কি কৰিব লাগে। এতিয়া চাওক, অপশনত কি দিয়া আছে, অপশন এ দিয়া আছে 0.0005 এন্ড অপশন বি দিয়া আছে 0.0004 এন্ড অপশন সি দিয়া আছে 0.0045 এন্ড অপশন ডি দিয়া আছে এটাও নহয়। এতিয়া চাওক, আমি এটো সলিউশন কেনেকৈ কৰিম। ইয়াতে দিয়া আছে 0.004। ঠিক আছে, এটো মই ইয়াতে লিখি লৈছো 0.04। তাৰ পিছত দিয়া আছে 0.01, তাৰ পিছত হৰণ দিয়া আছে 0.8। এইখিনিলৈকে ঠিকে আছে। তাৰ পিছত চাও কি কৈছে, এতিয়া আমি কি কৰিম, যদি আমি এটো পূৰণ কৰিব যাও এটা এটাকে বহুত টাইম লাগিব, তো আমি এনেকে কৰিব নোৱাৰি। ঠিক আছে, আপোনালোকে সৰু নিয়মত কৰক। ইয়াতে 0.004 দিয়া আছে, তো মই কি কৰিম, যেহেতু 4 আছে আমি ভগ্নাংশত প্ৰকাশ কৰিম। 4টো আগত লিখিলো, তাৰ পিছত এটা দুটা তিনিটা মানে এক এটা লিখিম, তিনিটা শূন্য বহাম। ঠিক আছে, এইখিনিলৈকে বুজি পাইছে। যেতিয়া দশমিকৰ পিছত যিকেইটা সংখ্যা থাকিব সেইকেইটা হ'ব ইয়াত শূন্য। ঠিক আছে, তাৰ পিছত পূৰণ দিয়ক। ইয়াতো এনেকুৱা কৰিম, প্ৰথমত 1 লিখিম, দশমিকৰ পিছত দুটা সংখ্যা আছে, 1ৰ পিছত দুটা সংখ্যা লিখিম। তাৰ পিছত হৰণ আছে। ঠিক আছে, হৰণটো ইয়াতে লিখিলো। হৰণৰ ক্ষেত্ৰত কি কৰিম, ইয়াতে লিখিম 8/10 হৈ গ'ল। এতিয়া চাওক, এইটো কিন্তু
বেলেগকেও লিখিব পাৰোঁ, বাট বুজোৱাৰ কাৰণে মই এনেকৈ লিখি আছোঁ। আপোনালোকে চাব, ইয়াতে 4/1000 ইনটু 1/100 এইটো হৰণ হৈ আছে, মই পূৰণ চিন দিম। পূৰণ চিন দিলে কি হয়, লবটো হৰ হৈ যাব আৰু হৰটো লব হৈ যাব। ঠিক আছে, এইটো লব আছিল, লবটো হৰ হ'ব আৰু হৰটো লব হৈ যাব। তেতিয়া এইটো 10 কি হ'ব 8 হৈ যাব। এতিয়া চাওক আমি কাটিব পাৰোঁ নে নাই। 4 8ৰ মাজত কিমান 2 বাৰ যাব, 2 10ৰ মাজত 5 বাৰ যাব। ওপৰত কি হ'ল, গোটেইখিনি পূৰণ কৰি গ'ল, 5হে পালোঁ। তলত কিমান আছিল 1 আৰু ইয়াতে 1000, ইয়াতে 100। 1 দিয়াৰ পিছত ইয়াতে 3টা, ইয়াতে 2টা শূন্য, কেইটা হ'ল 5টা হৈ গ'ল। এতিয়া চাওক তাৰপিছত 1 2 3 4 5টা আমি কি 0.0005 লিখিব পাৰোঁ। যেহেতু কি 1 2 3 4 5টা, এতিয়া দশমিক দিয়াৰ পিছত 1 2 3 4 5টা হৈ গ'ল। এইখিনি হ'ল ইয়াৰ শুদ্ধ এনসাৰ। ইয়াতে অপশ্যন চাওক, অপশ্যন এ দিয়া আছে 0.0005 দিয়া আছে। অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ। ঠিক আছে, একেবাৰে সহজ নিয়ম হয় এইটো। যদি আমি পূৰণ কৰিব যাওঁ বহুত টাইম লাগিব, তো এনেকৈ কৰিলে অলপ জলদি হৈ যায়। এতিয়া চাওক তাৰপিছৰ কুৱেশ্যনটো 4.7% দশমিকত প্ৰকাশ কৰা। এনেকুৱা কুৱেশ্যন আমাৰ যিকোনো কম্পিটিটিভ এক্সামত দিয়ে থাকে, বিশেষকৈ এডিআৰই হওক বা ৰেলৱেতে হওক, অহা এক্সাম ৰেলৱেত আহি আছে, তো আপোনালোকে এইটো ইয়াৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰে। ইয়াতে চাওক 4.7% দশমিকত প্ৰকাশ কৰা। ঠিক আছে, অপশ্যন এনেকৈ দিয়া আছে। অপশ্যন এ দিয়া আছে 0.0474, অপশ্যন বি দিয়া আছে 0.037, অপশ্যন চি দিয়া আছে 0.743, অপশ্যন ডি দিয়া আছে 0.047। তো ইয়াতে চাওক পাৰ্চেণ্টেজ দিয়া আছে আৰু দশমিকো দিয়া আছে। প্ৰথমত মই কি কৰিম, এই দশমিকটো আগত উঠাই ল'ম। ঠিক আছে, এনেকৈ লিখাৰ কাৰণে আমি আছে কিমান 4.7%। ঠিক আছে, এতিয়া পাৰ্চেণ্টটো স্পেচিয়েলভাৱে চাওক। যদি সাপোজ 3% আছে, আমি কি পাৰ্চেণ্টটো উঠোৱাৰ কাৰণে যিকোনো সংখ্যাক আমি 100ৰে হৰণ কৰিব লাগে। যিমান আছে, সাপোজ ইয়াতে 4% আছে, প্ৰথমত কি 4টো হ'বই, তাৰপিছত ডিভাইডেড 100, একো চাব নালাগে পাৰ্চেণ্টটো উঠোৱাৰ কাৰণে। তো প্ৰথমত মই দশমিকটো আগত উঠাই ল'ম। আমি কি জানো, দশমিক উঠোৱাৰ কাৰণে কি এটা দশমিক উঠোৱাৰ কাৰণে এটা 0 আৰু 1টো হৈ ল'ব লগত, হৈ গ'ল। ইয়াতে পাৰ্চেণ্ট আহিল। এতিয়া চাওক পাৰ্চেণ্টটো উঠাই দিম। 4/7 ইনটু 100, এই 1/100 পাৰ্চেণ্টটো উঠাই দিলোঁ যিহেতু, হৈ গ'ল। এতিয়া চাওক তাৰপিছত কিবা কাটিব পাৰোঁ নেকি, এইখিনি চাওক। এই তলৰখিনি আগত পূৰণ কৰক, ওপৰৰখিনি পূৰণ কৰক। আগতে নাকাটো, তলৰখিনি আগত পূৰণ কৰিম, তাৰপিছত ওপৰৰখিনি পূৰণ কৰিম। ওপৰৰখিনি পূৰণ কৰিলে কিমান হ'ব 47 হ'ব, তলৰখিনি পূৰণ কৰিলে 1000 হ'ব। ঠিক আছে, এইখিনিলৈকে বুজি পাইছে। এতিয়া চাওক আমাৰ কি 47/1000 দিয়া আছে। তো আমাক কি দশমিকত প্ৰকাশ কৰিব দিছে যিহেতু বস্তুটো, তো ইয়াতে 1 2 3টা শূন্য আছে। তো আমি কি কৰিম 0.047। ঠিক আছে, 1 2 3টা হ'ল, 3টা শূন্য, এইটো হ'ব ইয়াৰ কাৰেক্ট এনসাৰ। তো অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ 0.047। ঠিক আছে, আশা কৰিছোঁ বুজি পাইছে। এতিয়া চাওক তাৰপিছৰ কুৱেশ্যনটো কি দি আছে, 1/0.04ৰ মান কি হ'ব। অপশ্যন এ দি আছে 1/40, অপশ্যন বি দি আছে 2/3, এণ্ড অপশ্যন চি দি আছে 5/2, অপশ্যন ডি দি আছে 25। এতিয়ালৈকে আপোনালোকে কওক ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব। এতিয়া চাওক ইয়াতে কি কৈছে বস্তুটো 1/0.04 বুলি দিয়া আছে, এইটোৰ মান উলিয়াব দিছে। তো আমি কেনেকৈ কৰিম, ইয়াতে 1/0.04 দিয়া আছে। আমাক এইটো প্ৰথমত এইটোক আমি কি দশমিকৰ পৰা নাইকিয়া কৰিম। ঠিক আছে, এইটোক দশমিকৰ পৰা নাইকিয়া কৰিব হ'লে কি কৰিব লাগিব, ইয়াতেতো এইটো আছেই। ঠিক আছে, তো ইয়াতে 4 দশমিকৰ পিছত কেইটা সংখ্যা 2টা, তেনেহ'লে 1/100 দশমিকৰ পিছত কেইটা সংখ্যা আছিল 2টা। তো 2টাৰ কাৰণে 2টা শূন্য দিছোঁ। এতিয়া চাওক এইটো আমি কি কৰিব লাগিব, তো এইটো ওপৰত গ'লে কি হ'ব 100/4। বুজি পাইছে, এইটো ওপৰত দিছোঁ। ঠিক আছে, এতিয়া এইটো ইয়াতে কিমান বাৰ যাব 25 বাৰ যাব। তো ইয়াতে অপশ্যন চাওক আছেনে নাই, 25 ডি অপশ্যন আছে, কাৰেক্ট এনসাৰ। তো এইবিলাক সৰু সুৰা কুৱেশ্যনেই আমাৰ পৰীক্ষাত দিয়ে গ্ৰেড 4ৰ কাৰণে, ইমান টান কুৱেশ্যন নিদিয়ে। তো এইবিলাক কুৱেশ্যনেই দিব গ্ৰেড 4ৰ কাৰণে, আপোনালোকে অলপ ভালকৈ ট্ৰাই কৰিলেই হৈ যাব। যদি মোৰ ভিডিঅ'ৰ পৰা অলপো উপকৃত হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব।